নমস্কাৰ আসাম কমাৰ্চ একাডেমি ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি এনপিঅ'ৰ বেলেন্স শ্বীটৰ প্ৰেক্টিকেল মেথছ কৰিম। ইয়াৰ লগতে আমি ইনকাম এণ্ড এক্সপেণ্ডিচাৰ্ছ একাউণ্টছৰ প্ৰেক্টিকেল প্ৰব্লেমছ কৰিম আৰু মই অপেনিং বেলেন্স শ্বীট আৰু ক্লোজিং বেলেন্স শ্বীটৰ প্ৰেক্টিকেল মেথছ কৰিম। যোৱা ভিডিঅ'টোতো ঠিক এনেধৰণৰে এটা প্ৰেক্টিকেল মেথছ কৰিছিলোঁ, যিটোত আমাৰ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ্ছ একাউণ্ট বনাইছিলোঁ, লগতে আমি অপেনিং বেলেন্স শ্বীট আৰু ক্লোজিং বেলেন্স শ্বীট। প্ৰথমতে মেথছটো চাই লোৱা স্ক্ৰীনত। প্ৰথমতে দিছে the following of the receipts and payments accounts of a club for the year ended 31st December 2020. Receipts and payments accounts দিছে, যেটো আছে এটো আছে। পিছত চোৱা the following adjustments are to be made. Adjustments আছে কি দিছে? Number 1 subscriptions collected rupees 2000 was for outstanding for 2019. The subscriptions collections কৰিছে 2000 টকা, কিন্তু হেতু কি আছিল 2019 চনৰ কাৰণে আউটস্ট্যান্ডিং আছিল। 2019 চনত আউটস্ট্যান্ডিং আছিল, এই বছৰ ৰিসিভ কৰিছে, মানে 2020 চনত ৰিসিভ কৰিছে। পিছত 2 নম্বৰ এডজাস্টমেন্টটো আছে, মানে সাবস্ক্রিপশনৰ আমাৰ এডজাস্টমেন্ট আছে। এটো আমাৰ সাবস্ক্রিপশনটো লিখাৰ আগতে আমাৰ ভিতৰত ইনাৰ কলমত এমাউন্টটো লিখিব লাগিব। পিছত আমি গম পাওঁ যে 1/1/2020 the stock of sports material was rupees 500, মানে বছৰটোৰ আৰম্ভণিতে 1/1/2020 চনৰ 1 জানুৱাৰীত স্পোর্টস মেটেৰিয়েলছ ষ্টক আছে 500 আৰু 31/12/2020 it was 700, মানে 2000 বছৰটোৰ প্ৰথমতেই স্পোর্টস মেটেৰিয়েলছ ষ্টক আছে 500 আৰু আমাৰ কি আছে 700 টকা 700 আছে বছৰটোৰ শেষত ষ্টক আছে। ঠিক আছে, এখিনি আমাৰ হৈ গল। এতিয়া আমি প্ৰথমতে ধৰিম যে receipts and payments accounts আৰু পিছত কৈছে PPR and income and expenditures accounts for the year ended 31st December 2020 and show the capital fund for the club as on the date. মানে capital fund দেখুৱাব কৈছে, মানে opening balance sheet আৰু closing balance sheet capital fund বনাব দিছে, মানে opening balance sheet বনাব দিছে। opening balance sheet যেহেতু বনামি আমি closing balance sheet আমি বনাই লম। ঠিক আছে, এতিয়া আমি প্ৰথমতে ম্যাথটো আৰম্ভ কৰো যে receipts and payments accounts ৰ পৰা। The receipts and payments accounts কি আছে? Cash in hand receipt side ত cash in hand 1/1/2020 cash at bank, ইয়াত বেলেগ বেলেগ কে দিছে। The cash in hand ত কিমান টকা দিছে? 1000 টকা দিছে আৰু cash at bank ত কিমান দিছে? 4000 টকা। এটো cash in hand আৰু cash at bank ক'ত আহিব? যেহেতু এটো opening balance হয়, এটো আমাৰ opening balance sheet ত আহিব। cash কিমান টকা আছে? 1000 টকা। এটো ওপেনিং ব্যালেন্স শীট হয় 1/1/2020 ক্যাশ আহিছে। পিছত আমাৰ ব্যাংক আহিব, ব্যাংক কিমান টকা আহিব? 4000 টকা আছে। তোমালোকে কোৱেশ্চনটো স্ক্ৰিনশ্বট লৈ লোৱা, পিছত তোমালোকে চাব পাৰিবা। পিছত আছে কি? ডোনেশনস ফৰ বিল্ডিং ফান্ড। যে ডোনেশনস ফৰ বিল্ডিং ফান্ড আছে, এটো আমাৰ কি আছে? এটো আমাৰ ডোনেশন যেহেতু দিছে ডাঙৰ এমাউন্ট, এটো আমাৰ কাৰণে লাইবিলিটিজ হয়। যেহেতু এইটো বছৰৰ কাৰণে আমাৰ এইটো বছৰত আমি ৰিসিভ কৰিছো, হেতু কাৰণে এটো আমাৰ কোড যাব এইটো বছৰৰ লাইবিলিটি সাইডত। ডোনেশনস ফৰ বিল্ডিং কিমান টকা? 10000। আমি সব কেটা একাউন্টস একেলগে মেইনটেইন কৰি যাম, যিমান যি আছে আমি এটা এটাকে ভৰাই যাম। ঠিক আছে, পিছত আহিছে যে সেল অফ ওল্ড ফাৰ্নিচাৰ ব্যালেন্স অন 1/1/2020 rupees 100, মানে কৈছে 100 টকা ফাৰ্নিচাৰটোৰ ইয়াত এটো বুজাইছে যে 100 টকা ফাৰ্নিচাৰটো ভ্যালু আছিল, বেচিছে কিমান? 80 টকা। এমাউন্ট সাইডত চোৱা তোমালোকে 80 আছে, যে ওল্ড ফাৰ্নিচাৰটোৰ বুক ভ্যালু আছিল 100, বেচিছে 80 টকা, 80 বেচিছে, মানে কি হৈছে? লস হৈছে। লস হৈছে যদি ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত কোনটো সাইডত যাব? এক্সপেণ্ডিচাৰ সাইডত যাব। কিন্তু লগতে ইয়াতো আমি এটা ইনফৰমেশন পাই গলো যে 2020 চনৰ প্ৰথমতে যেটো ফাৰ্নিচাৰৰ ব্যালেন্স আছে এটো কিমান আছে? 100 আছে। তো আমি ইয়াত প্ৰথমতে যে লিখি দিও ফাৰ্নিচাৰ কিমান আছিল? 100 আছিল, কাৰণ এটো 1/1/2020 ৰ ব্যালেন্স দি দিছে যে ফাৰ্নিচাৰ 100। আৰু এটা হৈ গল, এটো আমাৰ হৈ গল। পিছত কৈছে সেল অফ ফাৰ্নিচাৰ, ইয়াত আমি ইয়াত লিখি দিম যে এটো এই সেল অফ ফাৰ্নিচাৰ লস, মানে কিহৰ কাৰণে লস? 100 টকা বুক ভ্যালু আছিল, 80 টকা বেচিছো,
লস কিমান টকা হৈছে আমাৰ 20 টকা এটো এক্সপেন্ডিচাৰ সাইডত আহিব ঠিক আছে এটো এডজাস্টমেন্ট আমি লৈ আহিলো পিছত আহিব সেল অফ ওল্ড নিউজপেপাৰ আমি কি কৰিলো যে ওল্ড নিউজপেপাৰ বেচিছ এটোত আৰু কি হ'ব আমাৰ ইনকাম হ'ব ডাইৰেক্টলি ইয়াত আমাৰ ইনকাম সাইডত আহি যাব সেল অফ ওল্ড নিউজপেপাৰ কিমান টকা বেচিছে 200 লিখি দিলো পিছত আছে সাবস্ক্রিপশনস 20000 এইটো বছৰ সাবস্ক্রিপশনস মানে আমাৰ কি আছে ইনকাম আছে এটো কাৰণে আমি ইনকাম সাইডত লিখিলো কিমান টকা 20000 কিহৰ কাৰণে আমি ভিতৰত লিখিলো কাৰণ আমি আগতে এডজাস্টমেন্টটো পঢ়িছো যে এডজাস্টমেন্ট আমাৰ সাবস্ক্রিপশনৰ বিষয়ে এডজাস্টমেন্ট আছে কি এডজাস্টমেন্ট আছে যে সাবস্ক্রিপশনস কালেক্টেড ₹2000 was for outstanding for 2019 যে 2019 চনৰ যেটো আউটস্ট্যান্ডিং আছে এটো বছৰত আমাৰ কি কৰিছে এটো বছৰত আমাৰ ৰিসিভ কৰিছে এতিয়া হল এই এডজাস্টমেন্টটো কত কত হ'ব এতিয়া 2000 ইয়াৰ পৰা আমি লেস কৰিব লাগিব কাৰণ যোৱা বছৰৰ আউটস্ট্যান্ডিং সাবস্ক্রিপশনস আমি outstanding for last year কিমান টকা 2000 এই আউটস্ট্যান্ডিং সাবস্ক্রিপশন তো যোৱা বছৰত যদি আছিল তেন্তে যোৱা বছৰৰ কাৰণে এটো ব্যালেন্স শীটত কি হ'ব এসএস হ'ব কাৰণ outstanding subscriptions 2000 টকা যোৱা বছৰত সাবস্ক্রিপশনস আমাৰ ইনকামটো বাকি আছে মানে কি হ'ল আমাৰ এটো এসএস হৈ গল হেতু কাৰণে আমি হেই এটোই ব্যালেন্স শীটত এফেক্ট হ'ব ওপেনিং ব্যালেন্স শীটত এটো এসএস সাইডত যাব কাৰণ আমাৰ এটো এসএস হয় কাৰণ যোৱা বছৰৰ আমাৰ এটো বাকি আছিল যে সাবস্ক্রিপশনস 2000 টকা ইয়াত আমাৰ কি হৈ গল এটো বছৰৰ সাবস্ক্রিপশনৰ পৰা এটো আমাৰ লেস হৈ গল কাৰণ যোৱা বছৰৰ আউটস্ট্যান্ডিং আছে হেতু কাৰণে তে লেস কৰিলে কিমান টকা আমি পাই যাম ইয়াত 18000 পিছত কি আছে সোয়া সাবস্ক্রিপশনস আমাৰ ৰিসিভ সাইড কমপ্লিট হৈ গল পিছত আমাৰ আহিলো আমি পেমেন্ট সাইড দ্য স্পোর্টস মেটেৰিয়েল 2500 স্পোর্টস মেটেৰিয়েল 2500 পেমেন্ট কৰিছে মানে কি হৈছে স্পোর্টস মেটেৰিয়েল আমাৰ বাহিছে নহলে কমিছে এতিয়া হল কথাটো হল যে স্পোর্টস মেটেৰিয়েলস আমাৰ পেমেন্ট হৈছে এতিয়া আমি এক্সপেন্ডিচাৰত লিখিম স্পোর্টস মেটেরিয়াল আমি লিখিলো এতিয়া আমাৰ ডাইৰেক্ট কৈ দিছে যে জানুৱাৰী এডজাস্টমেন্ট আহাকো 2 নম্বৰ এডজাস্টমেন্টত যে জানুৱাৰী মাহৰ 1 তাৰিখে ষ্টক আছে কি আছে ষ্টক 500 টকা ষ্টক আছে আৰু 2020 চনৰ সব লাষ্টত কিমান ষ্টক আছে 700 সব লাষ্টত কৈ দিছে ষ্টক কিমান আছে আৰু সবৰ প্ৰথমতে 500 টকা ষ্টক আছে বছৰৰ প্ৰথমতে 500 টকা আছে আৰু বছৰৰ লাষ্টত কিমান আছে 700 টকা আছে এতিয়া কথাটো হল মাজত যে এই 2500 টকা স্পোর্টস মেটেৰিয়েলৰ কাৰণে খৰচ কৰিছে স্পোর্টস মেটেৰিয়েল কোড গল হেতুৰ কাৰণে মানে ইয়াত আমাৰ ধৰি লব লাগিব যে স্পোর্টস মেটেৰিয়েলছৰ ৰিপেয়াৰৰ কাৰণে খৰচ কৰিছে নহলে স্পোর্টস মেটেৰিয়েলৰ কিবা কালাৰিং কৰিছে মানে এটা ধৰণৰ ৰিপেয়াৰ কৰিছে ৰিপেয়াৰৰ কাৰণে এটো আমাৰ ৰেভিনিউ এক্সপেন্সেস হয় ৰেভিনিউ এক্সপেন্সেস কিহৰ কাৰণে ৰেভিনিউ এক্সপেন্সেস হৈছে যে আমাৰ ইয়াত হৈ গল ইয়াত আমাৰ এক্সাক্ট ভ্যালুটো আমাৰ নিৰ্ণয় কৰিব লাগিব এতিয়া সোয়া কেনেকৈ এতিয়া আমি উলাম বছৰৰ প্ৰথমতে আছিল 500 টকা স্পোর্টস মেটেৰিয়েল হল পিছত আমি স্পোর্টস মেটেৰিয়েলৰ কাৰণে কিমান টকা খৰচ কৰিলো 2500 টকা ইয়াত আমাৰ টোটাল ষ্টক হৈ গল আৰু আমাৰ ক্লোজিংত কিমান আছে ক্লোজিংত আছে আমাৰ 700 এতিয়া কথা হল এই দুটা বস্তু আমি যোগ কৰি লৈ পেলাই 700 টো মাইনাস কৰিব লাগিব কাৰণ আমাৰ ক্লোজিং ব্যালেন্স দি দিছে 700 আমাৰ ক্লোজিং ব্যালেন্স আহিবই লাগিব লগতে ওপেনিং ব্যালেন্সও দি দিছে আমাৰ 500 লগতে 2500 বছৰটোৰ মাজত স্পোর্টস মেটেৰিয়েলত খৰচ কৰিছে মানে ৰিপেয়াৰিং কাৰণে খৰচ কৰিছে নহলে অলপমান স্পোর্টস মেটেৰিয়েল বাহিছেও এতিয়া আমাৰ কি হ'ব যে 2500 লগত যদি আমি 500 লগত যদি 2500 আমি যোগ কৰি দিও কিমান হ'ব 3000 ৰ পৰা 700 মাইনাস কৰিলে কিমান হ'ব হয়তো আমাৰ 2300 টকা হ'ব ঠিক আছে এই 2300 টাকাটো ইয়াত আমি ৰেভিনিউ এক্সপেন্সেস দেখাইছো কি হল কাৰণে ৰেভিনিউ এক্সপেন্সেস দেখাইছো নহলে তো আমাৰ বেলেগ
ফাৰ্নিচাৰৰ পইণ্ট এটা আহিব তোমালোকে চাবা যে ফাৰ্নিচাৰৰ পইণ্টটোত কি হ'ল আমাৰ ইনকাম সাইডতো নাহিলে এক্সপেন্ডিচাৰ সাইডতো নাহিলে কাৰণ ইয়াত আমাৰ একো ধৰণৰ ৰেভিনিউ এক্সপেন্সেস আমি উলাব পৰা নাই ইয়াত আমি ৰেভিনিউ এক্সপেন্সেস কিহৰ কাৰণে উলাইছো যে ওপেনিং ব্যালেন্স 500 দি দিছে ক্লোজিং ব্যালেন্স 700 দি দিছে মাজত 2500 খৰচ কৰিছে স্পৰ্টছ মেটেৰিয়েলৰ কাৰণে মানে পেমেন্ট কৰিছে এই পইচাটো ক'ত গ'ল স্পৰ্টছ মেটেৰিয়েল বহাও নাই কমাও নাই অলপ বাঢ়িছে কমিছে কিন্তু ইয়াৰ কাৰণে যে এই 2500 টকা ক'ৰ পৰা হেতু কাৰণে এই খৰচটো আমি ৰেভিনিউ এক্সপেন্সেছত পেলাই দিছো ঠিক আছে বুজিছা হেতুৰ কাৰণে এই ট্ৰিটমেন্টটো আমি কৰিছো পিছত আহি গ'ল স্যালাৰিজ এটো এজ বহাই দিব লাগিব স্যালাৰিজত একো এডজাস্টমেন্ট নাই টু স্যালাৰিজ টু কি আছে টু স্যালাৰিজ 3250 3250 পিছত আহি গ'ল ফাৰ্নিচাৰ কিমান আহিলে 1600 ফাৰ্নিচাৰ কৰিছে ফাৰ্নিচাৰৰ এতে এডজাস্টমেন্ট আছে কিনা আমি ইয়াত দেখিব লাগিব যে ফাৰ্নিচাৰৰ কোনো ধৰণৰ এডজাস্টমেন্ট নাই কিন্তু এডজাস্টমেন্ট আছে কোত আছে যে সেল অফ অল ফাৰ্নিচাৰ এটো আমি এডজাস্টমেন্ট অলৰেডি ট্ৰিটমেন্ট কৰিলো সেল অফ অল কোত গ'ল সেল অফ অল ফাৰ্নিচাৰ 20 আমি এটো উলালো এই সেল অফ অল এই ফাৰ্নিচাৰটো আমাৰ কোত যাব ব্যালেন্স শিটত যাব ক্লোজিং ব্যালেন্স শিটত ইয়াত আমাৰ কি কৰিব লাগিব ফাৰ্নিচাৰ আমি লিখিলো ফাৰ্নিচাৰ কিমান আছে আমাৰ বছৰৰ প্ৰথমতে কিমান আছিল ষ্টক 100 আছিল পিছত আমি পাৰচেজ কৰিলো কিমান টকা পাৰচেজ কৰিলো ফাৰ্নিচাৰ 1600 এডেড পাৰচেজ ধৰি লৈছো 1600 আমি পারচেজ কৰিলো ঠিক আছে ইয়াত আমাৰ হৈ গ'ল 1700 এতিয়া আমি লেস কৰিব লাগিব কি লেস কৰিব লাগিব আমি সেল কৰিছো কিমান টকাত সেল কৰিছিলো আমি 100 টকাত সেল কৰিছিলো ইয়াত আমাৰ লেস কৰি দিব লাগিব 100 টকা টোটালত আহি যাব 1600 আকৌ গম পাইছা এটো ব্যালেন্স শিটত আমাৰ এফেক্ট হ'ব ফাৰ্নিচাৰটো এসেস হোৱাৰ কাৰণে ঠিক আছে পিছত আহিল নিউজ পেপাৰৰ কাৰণে 500 খৰচ কৰিছে টু নিউজ পেপাৰ কিমান টকা 500 পিছত বিল্ডিং ফান্ড ইনভেষ্টমেন্ট মানে বিল্ডিংৰ কাৰণে ইনভেষ্টমেন্ট কৰিছে মানে ধৰি লোৱা বিল্ডিংৰ এটা ফ্ল্যাট কি দিছে ফ্ল্যাটৰ কাৰণে এডভান্স দিছে ধৰি লোৱা এই এনেকা ধৰণৰ ট্ৰিটমেন্ট হ'ব বা বিল্ডিং এটা বনাই আছে হেতু কাৰণে ইনভেষ্টমেন্ট কৰিছে বিল্ডিং ফান্ড ইনভেষ্টমেন্ট 10000 এটো ক'ত আহিব আমাৰ এসএস আহিব বিল্ডিং ইনভেষ্টমেন্ট কিমান 10000 হৈ গ'ল পিছত আহিছে টুৰ্নামেন্ট এক্সপেন্সেস 11000 এটো টুৰ্নামেন্ট এক্সপেন্সেসটো আমাৰ ৰেভিনিউ এক্সপেন্সেসই হয় টুৰ্নামেন্ট এক্সপেন্সেস কিমান 11000 ঠিক আছে পিছত আৰু কি আছে পোস্টেজ 200 পিছত আছে ক্যাশ ইন হ্যান্ড 1030 ক্যাশ এট ব্যাংক 5200 এটো কোত আহিব ক্লোজিং ব্যালেন্স শিটত আহিব ক্যাশ কিমান আছে 1030 ব্যাংক কিমান আছে 5200 হৈ গ'ল আমাৰ ৰিসিপশন পেমেন্টস একাউন্টস কমপ্লিট হৈ গ'ল এতিয়া আমি আকৌ আহিব লাগিব এডজাস্টমেন্টত যে সাবস্ক্রিপশনস কালেক্টেড ₹200 ফৰ rupees আউটস্ট্যান্ডিং 2019 যে সাবস্ক্রিপশনস আউটস্ট্যান্ডিং আছিল 2019 চনত এটো ট্ৰিটমেন্টস আমি অলৰেডি কৰিলো 2000 টকা সাবস্ক্রিপশনস আমি লিখিলো পিছত আহিলো আমাৰ 2 নম্বৰ এডজাস্টমেন্টত 11/2020 the stock of sports material worth ₹500 the sports material openingত কিমান স্টক আছে openingত স্টকস আছে মানে opening balance sheetত আহিব it sports material কিমান আছে স্পোর্টস ম্যাটেরিয়াল আমাৰ 500 পিছত দিছে the year and 31/12/2020 it was ₹700 ক্লোজিংত স্পোর্টস ম্যাটেরিয়াল যত আছে তাতে আহিব ক্লোজিং ব্যালেন্স শিটত আহিব
স্পোর্টস মেটেরিয়াল ₹700 আমাৰ যিমান এডজাস্টমেন্ট আছে সব এডজাস্টমেন্ট আমাৰ হৈ গল এতিয়া আমাৰ কি কৰিব লাগিব এতিয়া আমাৰ ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্ট আমি প্ৰথমতে ক্লোজ কৰিব লাগিব তে ক্লোজ কৰিলে প্ৰথমতে আমি ক্লোজ কৰিলো এটো 200 আৰু 18200 ইয়াতো আমি পাতিলো 18200 এই 18200 ৰ পৰা এইকেইটা আমি লেস কৰিলে আমি কি পাম টু সারপ্লাস টু আমি সারপ্লাস পাম 18200 ৰ পৰা এইকেইটা লেস কৰিলে আমি আহিব 930 মই আগতে ক্যালকুলেশনস কৰি লৈছো যে এইকেইটা লেস কৰিলে আমাৰ 930 আহিব এটো সারপ্লাস হ'ব এটো আমি কেনেকৈ উলাইছিলো ব্যালেন্সিং ফিগার কৰি এই সারপ্লাসটো কোড গৈ এড হ'ব আমাৰ capital fund dot আমাৰ এড হ'ব এতিয়া প্ৰথমতে থাকিব opening cap fund পিছত এটোৰ লগত এড হ'ব surplus এটোৰ লগত এড হ'ব কিমান 930 আমাৰ এড হ'ব এতিয়া কথাটো হ'ল যে opening capital fund আমি উলাব পৰা নাই এতিয়া opening capital fund উলাব ইয়াৰ পৰা ইয়াত যিমান বস্তু আহিব লগিয়া আছে আমি আহি দিলো এতিয়া আমাৰ কি কৰিব লাগিব এটো আমাৰ ওপেনিং ব্যালেন্স শিটটো ক্লোজ কৰিব লাগিব ওপেনিং ব্যালেন্স শিটটো ক্লোজ কৰিলে কিমান হ'ব টোটাল 1000 আৰু 4000 5000 5000 2000 7000 7600 টোটাল হ'ব 7600 এটো সাইডত এডভান্স সাবস্ক্রিপশন আনকা ধৰণৰ একো নাই আমি ক্লোজিং কৰিলো 7600 ইয়াত capital fund 7600 এটো কি হ'ব ব্যালেন্সিং ফিগার কৰি আমি উলাইছো এটো কি হৈছে excess of assets over liabilities excess of assets over liabilities capital fund কিমান পাইছো আমি 7600 পাইছো এই 7600 টো আমাৰ ইয়াত opening capital fund বুলি আমাৰ ইয়াত লিখিব লাগিব 7600 opening capital fund ঠিক আছে এতিয়া আমি 7000 এতিয়া আমাৰ এই দুটা এড কৰিব লাগিব 7600 আৰু 930 কিমান হ'ব 8000 কিমান হ'ব 8530 8530 এতিয়া আমাৰ কি কৰিব লাগিব এড কৰিব লাগিব আমাৰ সব কেটা এড কৰিব লাগিব এতিয়া হল ইয়াত 10000 আৰু 8530 এটা সাইড আমি যোগ কৰি দিলো কিমান হৈ যাব এটো 18530 এটো সাইডো আমি এড কৰিলে এনকাই পাই যাম 18530 হৈ গল এটো আমাৰ ম্যাথছ আছিল তোমালোকে কোশ্চেন টু স্ক্রিনশট লৈ লোৱা লগতে এই বোৰ্ডটোৰ তোমালোকে স্ক্রিনশট লৈ লোৱা লৈছা এতিয়া কথাটো হল যে এনপিওৰ কাৰণে এই ভিডিওটো লাস্ট ভিডিও হয় তোমালোকৰ কিবা যদি ডাউট থাকে তোমালোকে কমেন্টত সুধিবা যদি আৰু ভিডিওটো যদি ভাল লাগে তেন্তে লাইক কৰিবা আৰু কমেন্ট কৰিবা কিবা যদি অসুবিধা হয় আৰু শেয়াৰ কৰিবা বন্ধুসকলৰ লগত যে এনেকা ধৰণৰ প্ৰ্যাকটিক্যাল ম্যাথছ এই প্ৰ্যাকটিক্যাল ম্যাথছটো আমাৰ বিবিধান ছাৰৰ কিতাপৰ পৰা লোৱা হৈছে ঠিক আছে লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা নেক্সট আমি আৰম্ভ কৰিম পাৰ্টনাৰশ্বিপ ফাৰ্মত তিনিটা পাৰ্ট আছে প্ৰথম পাৰ্টটো আমি আৰম্ভ কৰিম পাৰ্টনাৰশ্বিপ ফাৰ্মত তোমালোকে ভিডিওখিনি চাই থাকিবা আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ আজিলৈকে ইমানখিনি